পাপা মোক একাউণ্টত পইচা কেইটামান ভৰাই দিয়াচোন পাপা সোনকালে দিবা দেই একাউণ্টত মানে তাইলৈ মই বাৰ্থডে গিফ্ট এটা কিনিব লাগে যে সৰহকৈ দিবা কেইটামান টকা হ'ব দিয়া মাজনী মই এতিয়াই পঠাই আছোঁ তোমাৰ একাউণ্টত দেৰি হ'ব চাগে ন মই ড্ৰাইভাৰক কৈ দিওঁ গাড়ীখনকে লৈ যোৱা নহ'লে মাজনী গাড়ীখনকে লৈ যা নহ'বা আকৌ দেৰি হ'ব পাৰে আকৌ কিমান বাছত তই ঠেলা হেঁচা খাই খাই বাছত যাবি লাইন গাড়ীত যাব নালাগে গাড়ীখনকে লৈ যা আমাৰ মা হ'ব দিয়া কিন্তু ড্ৰাইভাৰ নালাগে পাপা ড্ৰাইভাৰ নালাগে মই নিজে চলাই যাম হ'ব দিয়া গাড়ী চাবিটো দিয়া হ'ব দিয়া বাৰু মাজনী মোৰ লকাৰতে আছে চাবিটো লৈ যোৱা হ'ব বাৰু পাপা মই যাওঁ তুমি একাউণ্টত দিয়া জল্দি হ'ব যোৱা মাজনী তোমাক জানো আৰু কোনোবা দিনাখন পাপাই নিদিয়াকৈ থাকে দিব যোৱা তুমি গাড়ীখন উলিওৱাগৈচোন মা হ'ব দিয়া হেৰা কথা এটা মন দিছানে বাৰু আমাৰ যে মাজনী ডাঙৰেই হ'লেও বিয়াৰ বয়সেই হ'ল বিয়াৰ কথা তুমি কিবা চিন্তা কৰিছা জানো মই কিন্তু মনে মনে কথাটো ভাবি আছোঁ যিমানবোৰ চিনাকি আছে চবতে কথা বতৰাও চলাইছোৱেই লাহে লাহে তাইতো বিয়াৰ বয়স হৈ গৈছে ন বিয়াখনো চিন্তা কৰিব লাগিব আৰু লাহে লাহে তুমি কি কোৱা হয় দিয়ক মই কথাটো নাভাবা নহয় ছোৱালীজনী ডাঙৰেই হ'ল চাওঁতে চাওঁতে কিন্তু ভাল ল'ৰা চাব দেই একদম চবতকৈ ধনী মানুহৰ ঘৰ চাব বহুত ভাল ধনী টকা পইচা যাতে একো অভাৱ নাথাকে এইবোৰ চাব মই কিন্তু য'তে ত'তে মোৰ ছোৱালী বিয়া নিদিওঁ দেই অলপ কথাটো মন দিব যি টি ল'ৰা আকৌ লৈ নাহিব কি যে কথা কোৱা তুমি মই জানো মোৰ ছোৱালীজনী কিবা দুখীয়া ঘৰত দিম নেকি আৰু তাই এতিয়া যিমান আৰামত যি বিচাৰে তাকে পায় ইমান আৰামত ডাঙৰ দীঘল হৈছে তাই কি দুখীয়া ঘৰ এখনত জানো চলিব পাৰিব মইতো চালে ভাল ঘৰে চাম ন তুমি চিন্তা নকৰিবা দিয়া মই চকু ফুৰাই আছোঁ বাৰু তাইক কথাটো কোৱা নাই তাইৰ সৈতেও কথাটো আলোচনা কৰিব লাগিব আৰু হ'ব দিয়া ভাত খাওঁগৈ বোলা ভোক লাগিছে মোক ভাতকেইটা দিয়াগৈ বোলা মই পাকঘৰত নাযাওঁ দেই যাওক ভাত দি থৈছে চাগে যাওক ইমানবোৰ কাম কৰা মানুহ থাকোঁতে আকৌ মই পাকঘৰত যাব লাগে নেকি একেবাৰে আপুনিও যে কথা কিছুমান কয় আৰু ছোৱালীজনীয়ে পইচা পঠালে নাই তাই চাগে ৰৈ আছে একাউণ্টত দিম বুলি কৈ এতিয়ালৈকে দিয়া নাই পইচাটো দি দিয়ক পাহৰিছিলোঁ মাজনী চাগে ৰৈ আছে ৰ'বা মই পইচাটো পঠাই থৈ আহোঁ মোবাইলটো এইটোৰ মধ্যে আছে আৰু ৰ'বা তুমি যোৱাচোন ইহঁতক কোৱাকৈ ভাত দিবলৈ মোৰ ভোক লাগিছে হ'ব দিয়ক মই সিহঁতক কৈ আছোঁ আপুনি যাওক দি থৈ আহক ঐ প্ৰিয়ংকা আজি কিন্তু পাৰ্টিটো ভাল লাগিলে দেই ন হয় দে আজি বহুত ভাল লাগিলে আৰু তই যিটোহে দামী গিফ্ট নিছ তোৰ গিফ্টটোৰ ওপৰতহে চবৰে চকু ইমান টকা দি গিফ্ট কিনি দিব লাগেনে বাৰু সেইটো বাদ দে আৰু গাড়ী লাহে লাহে চলা তই ইমান স্পীডত চলা গাড়ীখন হয় নেকি মোক গিফ্টটোতহে চবে চকু দিছে নেকি আৰু চকু দিবলৈ কাৰণেইতো মই নিছোঁ ন আৰু তাইক মই ভাল গিফ্ট নিদিলে হ'ব জানো কচোন তাইতো মোৰ বেষ্ট ফ্ৰেণ্ড হয় ন মই কম দামী গিফ্ট এটা লৈ যাব নোৱাৰোঁ নহয় দেচোন আৰু ভাল লাগিলে কিন্তু সকলোকে লগ পাই বহুত ভাল লাগিলে বন্দনাই কিন্তু পাৰ্টিটো ভাল এৰেঞ্জ কৰিছে দেই আৰু তই গাড়ীৰ কাৰণে ভয় কৰিছ আৰে মই তোক ঘৰ পোৱাই দিম নহয় তই কিয় চিন্তা কৰিছ লাহে লাহে চলাই আৰু কি চাইকেলৰ নিচিনা যাবলৈ মন নেকি তোৰ মই এনেকৈয়ে চলাওঁ তই ধৈৰ্য ধৰি বহি আহ একো নহয় তোৰ বুজিছ চিন্তা নকৰিবি মই চলাই আছোঁ মই সেইবিলাক চিন্তা কৰিছোঁ বুলি কৈছোঁ মই একো চিন্তা কৰা নাই তোৰ গাড়ীত হ'বলৈ মই নুঠোঁ নেকি কিবা তোৰ গাড়ীতেইচোন ঘূৰি ফুৰোঁ আৰু তোৰ আমাৰ নিজৰ গাড়ী নাই তোৰ লগতেই ঘূৰি ফুৰোঁ কিন্তু বেছি স্পীড হৈছে কাৰণেহে কৈছোঁ পাৰোঁ বাদ দে পাৰ্টিটো ভাল লাগিলে সঁচাকৈ দে আৰু অহা মাহত কাৰ বাৰ্থডে আছে কচোন তাত কিন্তু মোক লৈ যাবি দেই তোৰ লগতে হয় দে অহা মাহততো জ্যোতিৰ বাৰ্থডে আছে হয় দে মোৰ লগতে ওলাবি তই মই লৈ যাম তোক সৰুৰ পৰাই দুইজনী একেলগে ঘূৰিয়ে ফুৰোঁ আকৌ তোক মই এৰি থৈ যাম নে সেইটোনো কেনেকৈ ভাবিলি আৰু তাই বা পাৰ্টি দিয়ে নে নিদিয়ে পাৰ্টি দিলেতো যামেই দেই আৰু তই মোৰ লগতে ওলাবি তই চিন্তা কৰিব নালাগে আৰু তই গিফ্ট চিফ্ট নিব নালাগে তই মোৰ লগত ওলালেই হ'ল মই নিমেই যেতিয়া ইমান দামীকৈ আৰু তই কিয় নিব লাগে তোৰ ঘৰতো প্ৰব্লেম মোৰ লগতে ওলাবি তই একো চিন্তা কৰিব নালাগে মই থাকালৈকে হয় দে প্ৰিয়া তই মোক বহুত সহায় কৰি থৈছ দে চব ক্ষেত্ৰতে তই মোক সহায় কৰ মই এতিয়া গিফ্ট নিনিয়াকৈ তোৰ লগতেই খাই বৈ আহিলোঁগৈ বেয়াও লাগে মানুহবোৰক কিন্তু তহঁতৰ নিচিনা আমাৰ আৰু টকা নাই দেচোন তহঁতৰ দেউতাৰে যি বিচাৰে তাকেই দিয়ে আমাৰতো তেনেকুৱা নহয় দেচোন কিন্তু পাৰ্টি চাৰ্টিত মইতো এনেকৈ যাবই নালাগে তোৰ ভৰসাতেই যাওঁ তোৰ কাৰণেই যাওঁ তোৰ লগত যাব পাৰোঁ কাৰণেই যাওঁ বুজিছ তই নোহোৱা হ'লে চাগে মই কাৰ লগত যাম এইবিলাক বাদেই দিব লাগিব আৰু আমাৰ নিচিনা আৰু এইবিলাক আমাৰ ভাগ্য নাই দেচোন সেইবিলাক বাৰু হ'ব দে মোৰ ঘৰ পালোহি তই পাহৰিয়ে গ'লি নেকি ঘৰটো ৰখা আকৌ হয় দে চৰি দেই পাহৰিয়ে গৈছিলোঁ মই বেক কৰি তোক থৈ আহিম দে তই চিন্তা নকৰিবি কথা পাতি পাতি ঘৰ সাৰিয়ে আহিলোঁ বাপেকে ৰ তই নানাহিবি মই ঘূৰাই লওঁ গাড়ীখন হ'ব দে এইখিনি মই খোজকাঢ়ি যাব পাৰিম আৰু দে ৰখাই দে নালাগে থৈ আহিমগৈ চিন্তা কিয় কৰ ইছ ৰাম তোক আৰু কথা কৈ নোৱাৰোঁ আৰু দে বল ইছ ৰাম আন্ধাৰে হ'ব এতিয়া এইখিনিতে হেনো গাড়ীখন বেয়া হ'ব পাৰিলেনে কোনো নাইচোন ইমান চংচাং জেগাতে ৰাস্তাটোতে মানে গাড়ীখন বেয়া হৈ গ'ল কাক মাতিম এতিয়া কি যে হ'ব কোনো অহাও নাই লিফ্ট এটা বিচাৰিবলৈ কোনোবা আহিলেই মই উঠি যাম থাকক গাড়ীখন পাপাই যি কৰে কৰক ইয়াতে এৰি থৈ যাম কোনো অহাও নাই দেখোন ভগৱান
মোবাইলটো চাৰ্জ নাই নহয়, মানে ছুইচ অফে হৈ আছে মোবাইলটো। মাহঁতলৈ ফোন এটা কৰিবলৈও পৰা নাই। ফোন এটা কৰি দিয়া হয় কোনোবা নহয় কোনোবা আহিয়ে গ'ল হয় লগতে। কি কৰিম এতিয়া, মানে ইমান ৰাতি হ'ব এতিয়া, কাকো দেখা নাই নহয়। বাহ, বঢ়িয়া ছোৱালীও এজনী। বঢ়িয়া বঢ়িয়া। দে আজি ধৰি আৰু। ৰাভন্তি, ক'ত যোৱাহে? আমাৰ লগতে ব'লা। এওঁলোকৰ লগতে যাব পাৰিম নেকি বাৰু? নাই নাই, কিবা গুণ্ডা নিচিনাহে লাগিছে। নাযাওঁ নাযাওঁ নাযাওঁ। কি হ'ল নো? কি হ'লনো? ইমান ৰাতি তুমি ইয়াত ৰৈ আছা যে, তাৰ কাৰণে ৰৈ আছা? আমাৰ কাৰণে নেকি? ব'লা, ক'ত থ'ব লাগে মই থৈ আহিমগৈ নহয়। নালাগে, আপোনালোক যাওক, মই পাৰিম। কিনো কথা কোৱা, ইয়াত তেনেকে মানুহ দুনুহ নাহে নহয়। নোৱাৰিবা অকলে, ব'লা ব'লা আমাৰ লগত। আমাৰ মাজতে উঠাহি আহা। আপোনালোকে মোৰ লগত অভদ্ৰামি নকৰিব। মই কিন্তু চিঞৰ বাখৰ লগাম। যাওক আপোনালোকে ইয়াৰ পৰা। বাপৰে ভণ্টি, তোমাৰচোন বৰ মুখ। আমাক আকৌ চিনি পোৱা নাই, আমি কি বস্তু? চিনাকি কৰাই দিম নেকি আমাৰ লগত? ঐ কিনো কথা পাতি আছো? দে চিনাকি কৰাই দে। নাম বাইকৰ পৰা নাম দে, নাম আকৌ। ৰ'বা দেই ভণ্টি, মই বাইকখন ইয়াত থৈ আহোঁ, তাৰপিছত তোমাৰ লগত চিনাকি হ'ম ভালকে। ৰ'বা, আমাক চিনি পাই যাবা আৰু আমি কি বস্তু। আপোনালোকে কিন্তু মোৰ লগত অভদ্ৰামি নকৰিব। মই কোন আপোনালোকে গমেই পোৱা নাই চাগে। কোন কিন্তু জনাই দিম। মোৰ পাপা আহিব এতিয়া। আহিলে কিন্তু তোৰ কথা বেয়া হ'ব তহঁতৰ। ইয়াৰ পৰা যা ভালে ভালে। বল কি চাই আছ? ইমান দম দিছে তথাপিও নামানাইছে। নাম এক ধৰ আজি। আজি ধৰিবই লাগিব। তই মানে থাক, গাড়ীখন এইখিনিত থৈ আহোঁগৈ। আৰু আগ নাবাঢ়িব কিন্তু, মই কৈ দিছোঁ। মোৰ ফালে আৰু আগ নাবাঢ়িব। আপোনালোক ভালে ভালে যাওক ইয়াৰ পৰা, নহ'বা কথাটো বেয়া হ'ব কিন্তু তহঁতৰ। এইচোন বৰ দম দি আছে মোক। মদন, কি চাই আছ? দে ধৰ এক। ধৰ মদন, ধৰ এই মুখত ধৰ, এই ইমান চিঞৰিছে, ধৰ এক। বচাওক, কোন আছে মোক? কোন আছে? প্লিজ মোক বচাওক। কোন তহঁত? ছোৱালীজনী কেনেকে ধৰি আছে যে, কি হ'ল মানে? এৰি দে, ভালে ভালে এৰি দে। প্লিজ বচাওক মোক ইহঁতৰ পৰা। প্লিজ মোক বচাওক, ইহঁতে বহুত বদমাছ মানুহ। প্লিজ মোক বচাওক। এইটোৱে মোক বচাব। তই আমাক চিনি পোৱা নাই হা? আমি কোন চিনি পোৱা নাই? পাই যাবি মছলা, আমাৰ লগত পংগা নল। ওলা ইয়াৰ পৰা, গল্টি মাৰে। ওলা। বছ, আমাক চিনিয়ে পোৱা নাই। ওলা, কি হ'ল? তহঁতক মোৰ চিনি পাবলৈ বাকী নাই। তহঁতে ওলা এইখিনি পা, নহবা কথা বেয়া হ'ব তহঁতৰ। আজি দিন বেয়া আছে কিন্তু। ওলা ইয়াৰ পৰা ভালে ভালে। ভয়ে লাগি গ'ল দেখোন মোৰ। ওলা ইয়াৰ পৰা, এইটো আমাৰ মাল। এইটো মালটোক আমি ধৰি লৈ যাম। তই যা ইয়াৰ পৰা, ওলা। তহঁতে এনেকে কথা নামানো মানে ন? তহঁতক মানে শিক্ষা এটা দিবই লাগিব। মাৰিলে। পলা, ই মোক ডিঙি বেকা কৰি দিলে। পলা, ই মাৰি পেলাম এতিয়া। পলা। তই যোৱা নাই যে, তোকো দিব লাগে নেকি? পলা ইয়াৰ পৰা। নালাগে, যাওঁ। থেংক ইউ দেই, থেংক ইউ। আপুনি মোক বচালে। মোৰ মানে গাড়ীখন এইখিনিতে বেয়া হৈ গ'ল। কাকো লগো পোৱা নাই, মোবাইলটো ছুইচ অফ হৈ গ'ল। মই ঘৰলৈ যাবলৈ কাৰণে ৰৈ আছিলোঁ। সিহঁতকেইটা বদমাছকেইটা আহি পেলাই মোক সেনেকৈ ধৰিব আহিছে। থেংক ইউ, আপুনি নহা হয় মোৰ আজি কি হ'ল হয় বোলে। আপুনি ভগৱানৰ নিচিনাকৈ মোক আহি সহায় কৰিলে। হ'ব দিয়া, থেংক ইউ ক'ব নালাগে। মানুহে মানুহক সহায় নকৰিলে আৰু কোনে কৰিব? মানুহৰ নামতো এইবিলাক পিশাচ ঘূৰিয়ে ফুৰে এনি টাইম ন। বাৰু, তুমি ক'ত যাবানো? মই মানে অ'টো চলাওঁ, অ'টো আছে মোৰ। মই থৈ আহিম ব'লা তোমাক। ইমান ৰাতি আৰু ৰৈ থাকিব নালাগে। মই তোমাক ঘৰত নমাই থৈ আহিম ব'লা। সঁচাকৈ থ'বগৈনে? হ'ব দিয়ক, ব'লক মোক থৈ আহকগৈ, নহ'লে মোৰ ভয়ো লাগিছে বহুত। হ'ব দিয়া, চিন্তা কৰিব নালাগে। সিহঁত গ'ল নহয়, মই অ'টোত থৈ আহিম ব'লা। ব'লক। আহা, এইখিনিতে আছে, মই অ'টোখন তাতে থৈ আহিছোঁ। আহা, মোৰ লগে আহা। কালিৰ কথাটো ভাবিলে কিবা সপোনহে লাগে। ইমান মজা ফাইট কৰিছে বা, একেবাৰে চিনেমাৰ হিৰোৰ দৰে। ইমান মৰম লাগিছে ল'ৰাটো। মই যে প্ৰেমতে পৰি গৈছোঁ দেই তাৰ। নামটো কি আছিলে? নাম্বাৰটো আনিছিলোঁ। নাম্বাৰটো ফোনটো কৰিবলৈ ভাল লগা নাই নহয়, কি বা ভাবে। নামটো কি আছিলে? ৰিয়ান। ইমান মৰম লগা নাম, ইমান মৰম লগা ল'ৰা। মৰমে লাগি গৈছে। ফোন এটাকে কৰোঁ ৰচোন, কি বা ভাবে। বেয়া পালেও পাওক, ফোন এটা কৰিমেই আজি মই। হেল্ল', চিনি পাইছেনে বাৰু? কালি ৰাতি যে লগ পাইছিলোঁ। কিয় চিনি নাপাম? কোৱা, নাম্বাৰটো ৰাখিলা মানে ন? ময়ো ভাবিহে আছিলোঁ ফোন এটা কৰিম বুলি। কিন্তু মোৰো সাহসেই হোৱা নাছিলে তোমালৈ ফোন এটা কৰিবলৈ। তুমি কৰিলা, ভাল লাগিলে দিয়া। কি কৰি আছা?
হয় নেকি? মোলৈ ফোন কৰিবলৈ আকৌ সাহস লাগে নেকি? মই ভাবি ভাবি ফোনটো কৰিছোঁ, মানে বেয়াই পায় কিজানি। কি কৰি আছেনো? মই এনেই বহি আছোঁ। সাহসটো লাগিবই দিয়াচোন। ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী তুমি। ভয় লাগে নহয় পটককৈ বেয়া পাই যোৱা বুলি। আৰু মোলৈ ফোন কৰিবলৈ তুমি চিন্তা কৰিব নালাগে, মই বেয়া নাপাওঁ। আৰু মই আজি কামত যোৱা নাই, ঘৰতে এনেই বহি আছোঁ। এলাহো লাগে দিয়াচোন, কেতিয়াবা ৰেষ্ট ল'বলৈও মন যায়। যাম অলপ দেৰিকৈ, যাবও পাৰোঁ, ঠিক নাই। আৰু এটা কথা, তুমি মোক আপোনা আপুনি কৰিব নালাগে, তুমি বুলি ক'লেই ভাল লাগিব। তুমি মোক তুমি কৰি মাতিবা দেই। আপোনা আপুনি কৰিলে কিবা মই যেন বুঢ়া বুঢ়া লাগে, বুঢ়া কৰি পেলাইছা আৰু মোক। হয় নেকি? বুঢ়া নহয় দিয়া, বহুত ডেকা। হ'ব বাৰু, মই তুমিয়ে কৰিম। বাৰু বাকী ঘৰত ভালনে? কোন কোন আছে তোমালোকৰ ঘৰত কোৱাচোন? বা ভাত পানী খালা? তুমি কথাবিলাক কিবা ভয়ে ভয়ে সুধিছা যে কিহৰ কাৰণে? মোৰ লগত ভয় কৰিবলগীয়া একো নাই, মই সাধাৰণ মানুহ। আৰু আমি বহুত দুখীয়া মানুহ। আমাৰ ঘৰত মা, দেউতা আৰু মোৰ ভণ্টি এজনী আছে। আহিবা দিয়া কেতিয়াবা ফুৰিবলৈ বুলি আমাৰ দুখীয়া ঘৰটো চাবাহি কেতিয়াবা দেই। আৰু ভাত খোৱা নাই, মা বনাই আছে, খাম আৰু। তুমি খালানে? মই খোৱা নাই বাৰু, ময়ো খাম আৰু। ভয় মানে কি, ভয় নহয়, তেনেকৈ প্ৰথম চিনাকি হৈছোঁ ন, অলপ আফচোচ ভাৱ এটা আছে আৰু। বাৰু লগ পাম দিয়া, লগ পালে সেইটোও নাইকিয়া হৈ যাব। আজি ফ্ৰী আছা যদি ইভিনিং টাইমত আহিবা, নহ'লে আমাৰ ঘৰটোতো চিনি পালাই। আমাৰ ঘৰৰ ওচৰতে এখন পাৰ্ক আছে, পাৰ্কতে লগ কৰিম নহ'লে। কি ক'বা, বেয়া পাবা নেকি আকৌ? নাই নাই, কিয় বেয়া পাম আকৌ, ভালহে লাগিছে তুমি যে মোক লগ কৰিব বিচাৰিছা। হ'ব দিয়া, মই যাম আজি ইভিনিং টাইমত 3টামান 4টামান বজাত যাম, ঠিক আছে? হ'ব দিয়া। ঠিক আছে তেন্তে হ'লে, লগ পাম, বাই। ঠিক আছে দিয়া, বাই। কথা পাতি ইমান ভাল লাগিলে, সঁচাকৈ ইমান ভদ্ৰভাৱে কথাবিলাক কয়, বহুত ভাল লাগিলে দেই। ৰিয়ান, আমি লগ পাই থকা বহুত দিনেই হ'ল। তোমাক কথা এটা কমকৈ ক'বলৈহে পৰা নাই। আজি ভাবিছোঁ কওঁ, তুমি বেয়া নোপোৱাতো? কি যে কথা কোৱা প্ৰিয়া, মই কিয় বেয়া পাম বাৰু? তুমি আৰু কথা ক'বা মই বেয়া পাম, সেইটো হ'ব পাৰেনে? কোৱাচোন, কি কথা ক'বা? ৰিয়ান, মই তোমাক ভাল পাই পেলাইছোঁ। তুমি বেয়া নাপাবা, কিন্তু তুমি কি ভাবা মই নাজানো, কিন্তু মই ভাবাটো তোমাৰ আগত প্ৰকাশ কৰিলোঁ। মনত ৰাখি থ'লে বেয়া লাগি থাকে ন, কওঁ লাগি থাকে, সেইবাবে ক'লোঁ। তুমি বেয়া নাপাবা, মই তোমাৰ লগত বিয়া হ'ব বিচাৰোঁ। তুমি কি কোৱা সেইটো মোক জনাবা। প্ৰিয়া, মই জানো তুমি যে ভাল পোৱা মোক, আৰু মই আগতেই তোমাৰ এইটো কথা বুজি পাইছিলোঁ তোমাৰ কথা বতৰাত। আৰু ময়ো তোমাক ভাল নোপোৱা নহয়, ময়ো তোমাক ভাল পাওঁ। কিন্তু কথা হ'ল, তুমি ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী, আৰু মই ইমান দুখীয়া ঘৰৰ ল'ৰা, অটো চলাওঁ, এতিয়ালৈকে চাকৰি এটাও হোৱা নাই। BCom পাছ কৰিও এনেই ঘৰত বহি থকা নিচিনা হৈ আছে। অটো চলাইনো কেইটকা ইনকাম হয়? তোমাৰ মা দেউতাই জানো মোলৈ বিয়া দিব? আমাৰ ঘৰত তুমি একো দুখ নোপোৱা মই জানো, খালি অলপ অভাৱ পাব পাৰা, কিন্তু সকলোৱে বহুত মৰম চেনেহ কৰিব। কিন্তু তোমালোকৰ মা দেউতা জানো মানি ল'ব, সেইটোহে মোৰ ভয় লাগে। সেইবাবেহে মই আজিলৈকে তোমাক কোৱা নাছিলোঁ। ময়ো তোমাক ভাল পাওঁ, কিন্তু মই কোৱা নাছিলোঁ সেইটো ভয়ত। তুমিও সেইকাৰণে এইটো কথা নক'বা আৰু, কাৰণ আমাৰ বিয়াটো সম্ভৱ নহয় কেতিয়াও, প্ৰিয়া। তেনেকৈ নক'বাচোন ৰিয়ান, মই তোমাক ভাল পাওঁ। তোমাৰ টকা পইচা, তোমাৰ ঘৰখনৰ কথা ক'ব বিচৰা নাই নহয়। তুমি মোৰ ঘৰখনৰ কথা কিয় কৈছা? মোৰ ঘৰখনৰ মা পাপাহঁত ধনী হ'ব পাৰে, কিন্তু মই তোমাৰ স্বভাৱ চৰিত্ৰ চাই ভাল পাইছোঁ। মই টকা পইচা লোভ কৰি ভাল পোৱা নাই নহয়। তুমি যেনেকৈ ৰখোৱা মই তেনেকৈয়ে থাকিম। তুমি সেইবিলাক অকণো নাভাবিবা ৰিয়ান, মই তোমাক ভাল পাওঁ, বুজিবলৈ চেষ্টা কৰা। আৰু মোৰ মাহঁতে যদি মান্তি নহয়, মই তোমাৰ লগত পলাই যাম। তথাপিও মই তোমাক এৰিব নোৱাৰোঁ, তোমাক হেৰুৱাব নিবিচাৰোঁ ৰিয়ান। প্লিজ মোক একচেপ্ট কৰা। প্ৰিয়া, তোমাক একচেপ্ট নকৰা কোনো কথাই নাই। তুমি ইমান ভাল, ধনী বুলিও কোনো অহংকাৰ নাই তোমাৰ, তুমি ইমান মৰমীয়াল, আৰু মই তোমাক ভালো পাওঁ জানানে, বহুত ভাল পাওঁ। কিন্তু মই পলুৱাই বিয়া পাতিব বিচৰা নাই। তোমাৰ মা দেউতাক সুধিবা, যদি মা দেউতা মান্তি হয় তেন্তে মোৰ কোনো আপত্তি নাই। নহ'বা মা দেউতাক অমতত, মা দেউতাক কষ্ট দি তুমি মোৰ লগত বিয়া হ'ব নালাগে প্ৰিয়া। আমি এনেকেই ভাল বন্ধু হৈ থাকিম, কিন্তু মা দেউতাক কেতিয়াও কষ্ট নিদিবা। ঠিক আছে, মই আজিয়ে মা পাপাৰ লগত কথা পাতিম। আৰু কিন্তু এটা কথা শুনি ল'বা, মা পাপাৰ লগত মই কথা পাতিম হয়, কিন্তু মা পাপাই যদি মান্তি নহয়, মই কিন্তু তোমাক কেতিয়াও নেহেৰুৱাম। মই পলাই গুচি যাম তোমাৰ লগত। তুমি নিনিলেও মই নিজে তোমাৰ ঘৰ ওলামগৈ, কিন্তু চাবা। আৰু মা ভণ্টিহঁতকতো মই চিনি পাওঁৱেই, গৈছোৱেই মই। সেইকাৰণে মনত ৰাখিবা, মই মা পাপাহঁতৰ কথাও নুশুনিম, কিন্তু মই আজি মা পাপাৰ লগত ডিছকাছ কৰিম। বাৰু এতিয়া যাওঁ ব'লা।
হ'ব দিয়া প্ৰিয়া কি যে হ'ব মই তোমাক বহুত ভাল পাওঁ এইবোৰ কাৰণেই তোমাক ভাল পাওঁ হ'ব দিয়া তুমি আজি মা পাপাৰ লগত কথাটো পাতি ল'বা নহবা মই যাবলৈ মোৰ সাহসেই নহয় তোমালোকৰ ঘৰত কথা আলোচনা কৰিবলৈ কাৰণ মোৰ এতিয়ালৈকে একো হোৱা নাই মই বিয়াৰ কথা সেইবাবে ভাবাই নাই কিবা এটা হৈ লোৱাৰ পিছত বেলেগ কথা তুমি আলোচনা কৰি ল'বা মা পাপাৰ লগত বুজিছা আৰু এইবোৰ কথা এনেকৈ ডিচিশ্যন লোৱাটো নহয় গোটেই জীৱনটোৰ কথা আছে দিয়াচোন মই কি ক'ম তোমাক ক'বলৈ কোনো ভাষা নাই মই তোমাক বহুত ভাল পাওঁ সেইটো জানি থ'বা খালি কিন্তু মই মানি ল'ব নোৱাৰিম কাৰণ তুমি মোৰ লগত থাকিলে কষ্ট পাবাও সেইবাবে ভালো পোৱা আকৌ সাহসো নাই কি যে হ'ব ল'ৰাটো মানে ভাল পোৱা যদি আকৌ দমত লৈ যাব লাগে ন মই নিজে যাম বুলি কৈছোঁ আকৌ তুমি নিনিয়া বাৰু হ'ব দিয়া তুমি ভালেই কৈছা বাৰু মই মা পাপাৰ লগত কথাটো এবাৰ আলোচনা কৰি চাই লওঁ নহ'লে কিন্তু মই গুচি যাম সেইটো মনত ৰাখিবা তুমি ব'লা এতিয়া মোক ঘৰত থৈ আহা অটোখন ক'ত থৈ আহিলানো ব'লা মোক লৈ ব'লা হ'ব ব'লা অটোখনি তাতে গছজোপা তলতে থৈ আহিছোঁ ব'লা অটোত যাবলৈ লাজ নোপোৱাতো সদায় মোৰ লগত অটোত যোৱা এনেকৈ মানুহে দেখিলে আকৌ তুমি ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী অটোত ঘূৰি ফুৰিছে বুলি কয় আকৌ হাঁহিলে তুমি লাজ পাবা নেকি বাৰু মোৰ লগত কিনো কথাবোৰ কোৱা মই আকৌ কিয় লাজ পাম সেইকাৰণে কৈছোঁ বিয়া পাতি লোৱা মই একেবাৰে তোমাৰ অটোখনতেই গুচি যামগৈ অটোতেই ঘূৰি ফুৰিম বুজিছা ব'লা এতিয়া ব'লা উল্টা পুল্টা কথাবোৰ কৈ থাকিব খালি সেই কাকুৰজনী ব'লা ব'লা কি কথা কৈছা এইবোৰ মাজনী কি উল্টা পুল্টা কথা কৈছা এটা অটো ড্ৰাইভাৰৰ লগত তুমি বিয়া হ'বা আমাৰ নাক কান চব চেছ কৰিম বুলি ভাবিছা নেকি মাজনী তোমাক ইমান মৰম কৰাৰ এয়া মাক পৰিণাম দিছা ন তুমি এনেকুৱা দিন দেখাব বুলি ভাবা নাছিলোঁ মাজনী পাপা মা মইনো কি বেয়া কাম কৰিলোঁ মই তাক বহুত ভাল পাওঁ বহুত ভাল ল'ৰা অটো চলাই কি হ'ল তেওঁ য'তে ৰাখে যেনেকৈ ৰাখে মই তাতে সুখী হৈ থাকিম মা পাপা বুজিবলৈ চেষ্টা কৰা নাই মই তাৰ লগতে বিয়া হ'ম আৰু বেলেগৰ লগত বিয়া নহওঁ তোমালোকে কিয় এনেকুৱা মানে তোমালোকৰ টকা আছে বুলি বেলেগৰো টকা থাকিব তেনেকুৱা নহয় টকা নাথাকিলেও মানুহ সুখী হৈ থাকিব পাৰে মা প্লিজ বুজিবলৈ চেষ্টা কৰা মাজনী তই মানে এতিয়া আমাৰ কথা নুশুনা হ'লি হা তই তাত গৈ পেলাই কেনেকৈ খাবি এটা এবাৰ ভাবি চাইছানে ইয়াত ইমান আজাদি থাকি তই তাত চলিব পাৰিবি নেকি হা পাৰিম মা তুমি চিন্তা নকৰিবা পাৰিম মই মোৰ কথা এবাৰ কাৰণে মানা প্লিজ মা তাক এবাৰ মাতি চোৱা এবাৰ কথা পাতি চোৱা তোমালোকে এনেই গম পাবা সি ভাল ল'ৰা নে বেয়া ল'ৰা মা প্লিজ মানি লোৱা পাপা বুজা না নাই মাজনী এনেকুৱা হ'ব নোৱাৰে কথা শুন অলপ মোৰ সন্মান শেষ নকৰিবি আৰু এনেকুৱা কেতিয়া হ'ব নোৱাৰে মই তোমাৰ কাৰণে কি সপোন দেখি থৈছোঁ তুমি জানানে হা তুমি এনেকুৱা ভিকহু ঘৰ এখনত বিয়া হ'বলৈ যে মন কৰিছা কিমান ডাঙৰ ঘৰৰ পৰা সম্বন্ধ আহিছে তথাপিও আমি একচেপ্ট কৰা নাই আৰু তুমি এতিয়া অটোৱালাৰ লগত বিয়া হ'বলৈ মন কৰিছা হা কি কথা কোৱা আমাৰ সন্মান শেষ নকৰিব বুজিছা তোমালোকৰ সপোনবোৰৰ কাৰণে মই নিজৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ মা মোক টকা পইচা নালাগে মোক ৰিয়ানক লাগে আৰু ৰিয়ান বহুত ভাল ল'ৰা মই জানো সি মোক বহুত সুখত ৰাখিব মই তোমালোকৰ কথা মানি ল'ব নোৱাৰোঁ তোমালোকে যদি মোৰ কথা মানি নোলোৱা মই তেন্তে হ'লে গুচি যাম মা পিছত কিন্তু নপস্তাবা তোমালোকৰ ষ্টেটাছ মেইনটেইন কৰিবলৈ মোক ইউজ কৰিছা নহয় জানো মা মই নোৱাৰোঁ বহুত হ'ল আৰু নোৱাৰোঁ মই তোমালোকে যদি বুজি নোপোৱা মই তেন্তে সেইটো সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম পাপা পিছত মোক নুদুখিবা মাজনী পাপা মই নোৱাৰোঁ মানিবলৈ তোমালোকৰ এইবোৰ কথা মই মানি ল'ব নোৱাৰোঁ মোক ক্ষমা কৰি দিবা মই ৰিয়ানৰ লগতে বিয়া হ'ম খাটাং কথা শুনিছে তাইৰ কথা শুনিছে হা আপুনিয়ে মৰম কৰি তাইক মূৰৰ ওপৰত উঠালে এতিয়া কি কৰিব বুলি ভাবিছে হা এতিয়া কি কৰিম বুলি ভাবিছে কিবা এটা কৰক সোনকালে তোমালোকে একো কৰিব নালাগে মই ৰিয়ানৰ লগত মন্দিৰতে বিয়া হ'ম খাটাং কথা আৰু মোক একো কথা নক'বা তোমালোকক ক'বলগীয়া আছিলে সেইবাবে মই ক'লোঁ এতিয়া তোমালোকে মানি লোৱা নে নোলোৱা সেইটো তোমালোকৰ কথা দেখিছেতো এই মতটো দেখিছেতো কিবা এটা নকৰিলে এই নহ'বা আমাৰ সন্মান সকলো শেষ কৰিব কৰক তাই যি বিচাৰিছে তাকে কৰক নহ'বা তাই কিবাহে উল্টা পুল্টা কৰিব বুজিছে হয় দিয়া এই আমাৰ নাক কাণ চব কাটিব আৰু কিবা এটা কৰিব লাগিব তাইৰ কথাটোকে বাদ দি হ'ব লাগিব আৰু উপায় নাই বুজিছা মা দেউতা কালিলৈ বৌ আৰু দাদাৰ প্ৰথম এনিভাৰ্চেৰী হয় কিবা এটা কৰিব লাগিছিলে ন মা বৌটো ইয়ালৈ অহাৰ পৰা আমাৰ ঘৰত একো ভাল গিফ্ট এটাও পোৱা নাই আজিলৈকে মই ভাবিছোঁ কিবা কিবি অলপ কৰোঁ মা তুমি কালিলৈ ভাল চাই কেক এটা বনাবাচোন আৰু দেউতা তুমি মোৰ লগত বজাৰলৈ ওলাবা হয় দিয়া মাজনী বোৱাৰীক মই কাপোৰ এযোৰ দিব লাগিব ভাল চাই হ'ব দিয়া তুমি ওলাবা তুমি চইচ কৰি দিবা কাপোৰ ভাল চাই কিছুমান কিনি আনিব লাগিব আৰু মা তুমি কেক বনাব পাৰিবানে নাই হ'ব দে মাজনী কিয়নো নোৱাৰিম বোৱাৰীজনীৰ কাৰণে মই সেইকণ কৰিব নোৱাৰিম নে হ'ব দে মই কাইলৈ কেক এটা বনাম আৰু তই গোটেই ঘৰটো সজাবি ধুনীয়াকৈ ককাইৰেও ভাল পাব ন সি ইমান কষ্ট কৰি ফুৰে হ'ব দে বাৰু বৌৰক নজনাবি এইটো ছাৰপ্ৰাইজ দিবি আকৌ
মা মই গোটেই ঘৰটো কাইলৈ ডেক'ৰেশ্যন কৰিম বৌয়ে ইমান ধনী মানুহৰ ঘৰৰ পৰা আহি আমাৰ ঘৰত ইমান ধুনীয়াকৈ চবৰে লগত মিলি গৈছে আমাক ইমান মৰম কৰে আৰু বৌৰ কাৰণে আমি একো এটা কৰিব পৰা নাই চাচোন কালিলৈ বৌৰ কাৰণে ভালকৈ কিবা এটা কৰিব লাগিব দাদাক নকওঁ বাৰু বৌকটো নকওঁ দাদাকো নকওঁ দাদাই একো মানাহে কৰিব ইমান টকা পইচা খৰচ কৰিলে দেউতা ভাল ভাল চাই কিন্তু কাপোৰ কিনিবা দেই হ'ব দে মাজনী হ'ব হ'ব মোৰ এজনীয়ে বোৱাৰী আৰু ইমান বোৱাৰীজনীয়ে মোক শুশ্ৰূষা কৰি ইমান ভাল বোৱাৰীজনী পাইছোঁ মই আৰু নিদিম নে ভাল কাপোৰে দিম দে তই চিন্তা নকৰিবি মোৰ লগত ওলাবি খালি তই চইচ কৰি দিবি হ'ব দেউতা এইটোৱে চাগে ঘৰ বুজিছে এইটোৱে হ'ব চাগে ইছৰাম ইমান ভাগা চিগা সৰু ঘৰ মোৰ ছোৱালীজনী চাগে কেনেকৈ আছে কিমান কষ্টত আছে চাগে ইয়াত আজি এবছৰে ভাবকচোন হ'ব দিয়া মনে মনে থাকা আজি এবছৰে তোমাৰ কাৰণেহে অহা নহ'লে ইমান এবছৰে যদি আহি থাকিলো হয় ছোৱালীজনী লৈ গুচি গ'লো হয় ইমান কষ্ট খাই আছে মোৰ ছোৱালীজনী চব তোমাৰ কাৰণে ব'লা ভিতৰলৈ যাওঁ এতিয়া কিবা এটা কৰি হ'লেও তাইক আজি লৈ যাবই লাগিব ইমান কষ্ট খাই থাকিব দিব নোৱাৰি দেই মোৰ ছোৱালীজনী আজি এবছৰে চাগে তাই বহুত কষ্ট খালে আৰু ইমান আৰামত ডাঙৰ কৰা ছোৱালীজনীক মই ইমান কষ্টত থাকিব এৰি দিলোঁ চব তোমাৰ কাৰণে তুমিহে সন্মানৰ খাতিৰত আহিবলৈ মানা কৰিলা কোনোবাই দেখিব বুলি ব'লা এতিয়া ভিতৰলৈ যাওঁ ব'লা হ'ব দিয়ক এতিয়া মোৰ কাৰণেহে চব হ'ল মানে নিজে মৰম কৰি কৰি ছোৱালীজনীক মূৰৰ ওপৰত উঠাই এনেকুৱা কৰিলে এতিয়া মোৰ গাতহে দুখ হ'ল আপোনাৰ কাৰণে হৈছে তাইৰ এয়া গতি আৰু গাড়ীখনো ইমান আঁতৰত থৈ আহিলে ইমান ভিতৰলৈ সোমাব লাগে মানে কি যে জেগা এটুকু বিচাৰি পালে আৰু তাই ইমান বেকৱাৰ্ড জেগা ইমান দূৰ খোজকাঢ়ি আহিবলগীয়া হৈছে ব'লক এতিয়া ব'লক ভিতৰলৈ যাওঁ ব'লক হ'ব দিয়া ব'লা ভিতৰলৈ ব'লা তাইক আজি কিবা কৰি হ'লেও লৈ যাবই লাগিব সেইবাবেতো আজি এবছৰৰ মূৰত আজি সিহঁতৰ এনিভাৰ্চাৰীৰ দিনাখনি আহিছোঁ কিনো কৰিছে চাওঁ বোলাচোন ভিতৰত কিনো কৰিব আৰু এই গাঁৱলীয়া ভূত সোপাই জানো এনিভাৰ্চাৰী কিবা বুজি পায় ব'লক ভিতৰলৈ যাওঁ যাওক মাত দিয়কগৈ আপুনিয়ে মাত দিয়কগৈ মাজনী মাজনী কিনো বাহিৰৰ পৰা মাতি আছে ব'লক ভিতৰলৈকে যাওঁ ব'লক মা পাপা তোমালোক আহিছা মাজনী আমি আহিছোঁ আমি আহিছোঁ আৰু তোমাক লৈ যাবলৈ আহিছোঁ মা আহিয়েনো কি কথাবোৰ কৈছা ক'লে লৈ যাবলৈ আহিছা আজি আমাৰ এনিভাৰ্চাৰী তুমি নাজানা জানো কাৰণেতো আহিছোঁ আজি এনিভাৰ্চাৰীৰ দিনাখন কিনো কৰিছা বুলি এয়া তোমালোকৰ আয়োজন এয়া এনিভাৰ্চাৰী পাতিছা ব'লা আমাৰ লগত ব'লা মই ডাঙৰকৈ পাতি দিম ব'লা মা তেনেকৈ নক'বাচোন মোৰ ঘৰখনৰ মানুহে মোক বহুত মৰম কৰে বুজিছা তুমি অলপ সময় ৰোৱা তুমি এনেই গম পাবা মোক কোনে কিমান মৰম কৰে এয়া শাহুমাই কিমান কষ্ট কৰি এইবোৰ বনাইছে জানা মা কেক বনাইছে মোৰ কাৰণে গোটেই খোৱা বস্তু যিমানবোৰ আলহী মাতিছে চবকে নিজে বনাই খুৱাইছে নিজ হাতৰে আৰু ভণ্টিয়ে গোটেই ডেক'ৰেশ্যন কৰিছে ঘৰটোৰ বুজিছা আৰু কি ক'ম তুমি থাকিলে নিজেই গম পাবা মোক কিমান মৰম কৰে ইয়াত তুমি এনেকৈ কথা নক'বা মা ইয়াত মই যেনেকৈ আছোঁ বহুত সুখত আছোঁ হ'ব দিয়া এইবোৰনো কি আমাৰ ঘৰত থাকোঁতেচোন তুমি আৰু আজাদিকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰিছিলা মা তাত তোমালোকে টকাৰ কাৰণে পাৰিছিলা কিন্তু ইয়াত মাহঁতে নিজে নিজ হাতৰে কষ্ট কৰিছে তুমি আজিলৈকে মোক নিজে ভাত এসাঁজ বনাই খুৱাই পাইছানে মা নাই তোমাতকৈ বহুত বেছি মৰম কৰে মোক শাহু মাহঁতে বুজিছা আৰু তুমি যদি সেইটো মতলবত আহিছা তেন্তেহ'লে তোমালোক যাব পাৰা ইয়াৰ পৰা মই নৰখাওঁ তোমালোকক আৰু যদি সেইটো মতলব এৰি দিছা তেন্তেহ'লে ইয়াত বহা মোৰ এনিভাৰ্চাৰী চাই যোৱা নহয় মাজনী তুমি বুজি পোৱা নাই তুমি ইয়াত থাকিলে বহুত কষ্ট পাবা এই সৰু ভাগাচিগা ঘৰটো তুমি কেনেকৈ আছা কোৱাচোন আজি এবছৰে অহা নাই কাৰণ তুমি নিজৰ মতলব পূৰ কৰিবলৈ তুমি বিয়া হৈছা নিজৰ মতে বিয়া হৈছা কিন্তু আমাৰ কথাটো এবাৰ ভাবা আমি তোমাক এইটো গতিত থাকিব দিব নোৱাৰোঁ নহয় কিমান কষ্ট পাই আছোঁ আমি এবছৰে তুমি জানানে ব'লা মাজনী ব'লা তোমাৰ ভৱিষ্যতটো তোমাৰ কাৰণে ৰৈ আছে তুমি এই জুপুৰি ঘৰটোত থাকি তুমি কি ভৱিষ্যত পাবা কোৱাচোন পাপা মই একো কষ্ট পোৱা নাই ইয়াত তোমালোক যাব পাৰা ইয়াৰ পৰা এইবোৰ কথা মোক আৰু কৈ নাথাকিবা এইবোৰ কথা কৈ মোৰ এনিভাৰ্চাৰীটো বেয়া নকৰিবা প্লিজ পাপা বোৱাৰী তোমালোকৰ মা দেউতা আহিছে নেকি বাৰু বোৱাৰী এইটোত কি আছে চোৱাচোন তোমাৰ কাৰণে দুযোৰ পাটৰ কাপোৰ আছে লোৱা আজিলৈকেতো তোমাক মই ভাল কিবা এটা দিবই পৰা নাই সেইবাবে আজি তোমালোকৰ এনিভাৰ্চাৰী বুলি এই পাটৰ কাপোৰ দুযোৰ কিনি আনিছোঁ চোৱাচোন তোমাৰ পচন্দ হয়নে নহয় ধন্যবাদ দেউতা আৰু খুলি চোৱানো কি কথাটো আছে আপুনি ইমান মৰমত দিছে মোৰ এনেও পচন্দ হ'ব দেউতা আৰু ইমান দুযোৰনো কিয় কিনিব লাগে এযোৰ কিনাও হয় আপুনি মোক আশীৰ্বাদ দিলেও যথেষ্ট দেউতা ভালেই লাগিব দিয়ক খুলি নাচাওঁ আৰু বাৰু বিয়নীহঁত বিয়ৈ বহক আকৌ আপোনালোক থিয় হৈ আছে যে বহক আকৌ আজি ল'ৰা বোৱাৰীৰ এনিভাৰ্চাৰী বুলি আহিছে বহুত ভাল লাগিছে কিবা এটা খাওক বহক ইয়াতে দেউতা নালাগে মাহঁত যাবই ওলাইছে যাওক নালাগে নাখায় একো প্ৰিয়া মা পাপাক তেনেকৈ ক'ব নাপায় নহয় মা পাপাক বহিবলৈ দিয়াকৈ ইমান দিনৰ মূৰত আহিছে আৰু মোৰো তোমালৈ গিফ্ট এটা আছে গম পাইছেনে গিফ্টটো মই লৈ আহি আছোঁ ৰ'বা গিফ্ট কি গিফ্ট আনিছানো ৰ'বা মই দেখাই আছোঁ নহয় 1 মিনিট ৰ'বা এইটো তোমাৰ গিফ্ট চোৱা এইখন দেখোন চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ
তোমাৰ চাকৰি হ'ল কিয় মোক কোৱা নাছিলা প্ৰিয়া মোৰ চাকৰি হ'ল তাকো বেংকত আজি 2 দিনে হ'লে লেটাৰখন পোৱা কিন্তু তোমাক জনোৱা নাছিলোঁ ভাবিছিলোঁ এনিভাৰ্চিটিৰ দিনাখন তোমাক ছাৰপ্ৰাইজ দিম আৰু সেইবাবে কোৱা নাছিলোঁ লোৱা এইখন চোৱা ভালকৈ আৰু আজিৰ পৰা তুমি অকণো কষ্ট নোপোৱা আৰু হওক দিয়া ভগৱানে বাৰু চকু মেলি চালে তুমি ইমান কষ্ট কৰিছিলা সেইকাৰণে ছাকচেছ হ'লা বহুত ভাল লাগিছে খবৰটো পাই মা পাপা এতিয়া কি ক'বা তোমালোকে কোৱা এতিয়াতো ৰিয়ানে অ'টোও নচলাব এতিয়া অ'টো ড্ৰাইভাৰো হৈ থকা নাই তেওঁ বেংকত চাকৰি পালে মা পাপা এতিয়াও তোমালোকে মোক লৈ যাব বিচাৰিবানে এতিয়াও তেওঁক লৈ সন্তুষ্ট নহয়নে তোমালোক কোৱা উত্তৰ দিয়া পাপা উত্তৰ দিয়া আমাক ক্ষমা কৰি দিয়া মাজনী আমাক ক্ষমা কৰি দিয়া এওঁলোকৰ মৰমবোৰ দেখি আমি লাজ পাইছোঁ আমাৰ ভুল আছিলে ক্ষমা কৰি দিয়া আৰু জোঁৱাই আমাক ক্ষমা কৰি দিবা মই তোমালোকৰ বিয়া আকৌ এবাৰ পাতিব বিচাৰিছোঁ বোলা ডাঙৰকৈ পাতিম এইবাৰ যোৱাবাৰ আমি গুৰুত্ব নিদিলোঁ ন মন্দিৰত যেন তেনে থৈ দিলোঁ তোমালোকৰ বিয়া এইবাৰ সকলোৰে জনাজাত কৰি ডাঙৰকৈ বিয়াখন পাতিব বিচাৰিছোঁ মাজনী সেইটোতো অমান্তি নহ'বা প্লিজ মোৰ সেইটো আশাটো পূৰণ কৰা মাজনী মাজনী আমাক ক্ষমা কৰি দিয়া এইখন ঘৰৰ পৰা তুমি বহুত মৰম পাইছা আৰু ইমান মৰমত থকা দেখি আমি বহুত শান্তি পাইছোঁ ভাল লাগিছে আমাক তুমি ভালকৈ থকাটোৱেতো আমাক লাগে আৰু পাপাই ঠিকেই কৈছে যোৱা বছৰ তোমালোকৰ বিয়াখন ভালকৈ নহ'লে সেইবাবে এইবাৰ ডাঙৰকৈ বিয়াখন পাতি দিম সমান্তি নহ'বা সকলোকে মাতিম দেখাম মোৰ জোঁৱাই ঘৰ মোৰ জোঁৱাই পৰিয়াল সকলোৰ লগত চিনাকি কৰাই দিম মাজনী সেইটোতো অমান্তি নহ'বা বিয়নী আমাৰো সেইটো আশা আছিলে ল'ৰাটোৰ বিয়াখন ডাঙৰকৈ পাতাটো সেইটোতো সম্ভৱ হৈ নুঠিলে এতিয়া আমিও তেনেকৈ বিয়াখন পাতিব বিচাৰিছোঁ আপোনালোকে ঠিকেই কৈছে বিয়াখন ডাঙৰকৈ এবাৰ পাতিব লাগিব আৰু আহক এতিয়া আহক মই কি বনাইছোঁ খাই চাওকচোন অকণমান কিজানি আপোনালোকৰ ভাল লাগে আহক ভিতৰলৈ আহক হ'ব দিয়ক তেন্তে অহা মাহত এটা ডেট চাই পেলাই বিয়াখন সিহঁতৰ ডাঙৰকৈ পাতি দিম ব'লক কিয় বেয়া পাম ন আপোনালোকে বনোৱা বস্তু ভাল পাম আজিৰ পৰা আমি বিয়ৰ বিয়নী আপোনালোককতো সেইটো সন্মান দিবই পৰা নাছিলোঁ ইমান দিনে আজিৰ পৰা আমি বিয়ৰ বিয়নী আৰু আমাক ক্ষমা কৰি দিব বিয়নী পাৰিলে ক্ষমা কৰি দিব